গতকালকে আমাৰ মানে একটা অপাৰেশ্যন ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ আমি যিমানখিনি পাৰোঁ। আমাৰ ওপৰৰ ইনষ্ট্ৰাকশ্যনৰ মতে আমাৰ যিটো কালি প্ৰটেকশ্যন আৰু দুহালি ৰেঞ্জ আৰু পাঠাকানি ৰেঞ্জত যিটো আমি অপাৰেশ্যন কৰিছোঁ এইটো প্ৰায় সফল হৈছোঁ আমি। আমি 6-7টা জেগাত আমি অপাৰেশ্যন গৈছোঁ। তাত অপাৰেশ্যনত তাত আমাৰ মেচিন উদ্ধাৰ হৈছে আৰু লগতে আমাৰ কিছু ইলিগেলি যিবিলাক কাঠ আছে কাঠ আমাৰ উদ্ধাৰ হৈছে। আমাৰ প্ৰায়তো 2000-2500 ফুট হ'ব কাঠ আৰু প্ৰাইচ হ'ব আপোনাৰ 10-12 লাখ টকা। 8-10 লাখ টকা। এইটো প্ৰটেকশ্যনৰ পাতে ধৰিছে। প্ৰটেকশ্যনৰ পাতে ধৰি ৰাখি আমাৰ ৰেঞ্জত কাষ্টডি ৰাখিছে। তেওঁলোকে এইটো প্ৰচেছিং কিশোৰগঞ্জ, নামবাৰী, ফৰিদকোনা আৰু পানীঘাট আৰু দুহালিয়া মিলৰ পৰা ধৰিছে। আৰু আমাৰ ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন দিয়া মতে আমাৰ এইটো কাম কণ্টিনিউৱাছলি চলি থাকিব যাতে ইলিগেল ক'তো হ'ব নোৱাৰে। পেঞ্চৰ ওপৰত কোনো যাতে ইলিগেল হ'ব নোৱাৰে। আৰু এটা কথা এটা ঠাইতো মানুহ নাপালে পোৱা নাই। আমি যোৱাৰ লগতে ভাগি গৈছে। আমি তাৰপিছত আমি আমাৰ কাম আৰম্ভ কৰিছোঁ।